ওয়েলকাম ভিউয়ার্স এনবি টুডেক চেনেললৈ পুনৰ স্বাগতম জনাইছোঁ। আজি ষ্ট্ৰেটৱে কথা পাতিম কাট অফ এনালাইচিছ লখিমপুৰ ডিষ্ট্ৰিক্টৰ। লখিমপুৰ বন্ধু বান্ধৱীসকল, এই লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাট অফ যি মই প্ৰস্তুত কৰিছোঁ, ইয়াত কেইটামান ফেক্টৰ্ছ বা কেইটামান তথ্য মই সন্নিৱিষ্ট কৰিব বিচাৰিছিলোঁ, যিখিনি ইতিমধ্যে গভৰ্ণমেণ্ট অফ আছামৰ 2023 ৰেগুলাৰ টিচাৰৰ যি এপইণ্টমেণ্ট হৈ গ'ল, তাৰ কিছুমান তথ্য মই ইয়াত সন্নিৱিষ্ট কৰিছোঁ। তথ্য ইন দ্য চেন্স মই কম্পেয়াৰ কৰিছোঁ। আপোনালোকে জানে BEd বা DLEডত যি পাৰ্চেণ্টেজ আছিলে, হাই ছেকেণ্ডেৰী বা গ্ৰেজুৱেশ্যনত যি পাৰ্চেণ্টেজ আছিলে, খুব ভালকৈ কেলকুলেট হৈছিলে, সেইখিনি খুব ভালকৈ কনচিডাৰেশ্যন কৰা হৈছিলে মেৰিট লিষ্ট প্ৰস্তুত কৰোঁতে। এইটো কথা হৈছে 2023 যি আগৰ এডভাৰটাইজমেণ্ট। কিন্তু এইবাৰ সেইটো নহয়। আপোনালোকে জানে যে ৱেইটেজ যি আছে, মেক্সিমাম ৱেইটেজ 85% টেটত আছে। চ' যদি আমি তেনেকৈ চাওঁ যে টেটৰ পাৰ্চেণ্টেজ আমি গুৰুত্ব দিব লাগিব, বাকী DLEড আৰু হাই ছেকেণ্ডেৰী মাৰ্কছ LP ক্ষেত্ৰত আজি আমি এনালাইচিছ কৰিছোঁ লখিমপুৰৰ। চ' 5% আৰু 5%কৈ আছে ECA এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছ। যাৰ আছে তেওঁলোকে এই 5% পাব, যাৰ নাই তেওঁলোকে নাপাব। চ' ষ্ট্ৰেটৱে ডিছকাশ্যনলৈ আহোঁ বন্ধু বান্ধৱীসকল। মই 3টা জোনত ভাগ কৰিছোঁ এবাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ কাৰণে। গ্ৰীণ জোন হাইলি ছেফ ধৰা হৈছে, ছেফ জোনত অৰেঞ্জ, ঠিক আছে, আৰু য়েল্ল' জোনত ধৰা হৈছে বৰ্ডাৰ লাইন। চ' কোনে কিমান পাৰ্চেণ্টেজ একুৱায়াৰ কৰিছে বা একুৱায়াৰ কৰিলে মেৰিট লিষ্টত নাম অহাৰ চান্সেছ আছে, সেইটো মতে প্ৰস্তুতটো কৰিছোঁ বন্ধু বান্ধৱীসকল। এইখিনি মোৰ এনালাইচিছে। ইয়াৰ সত্যতা বা 100% কিমান আপোনাৰ মিলি যাব ফাইনেল মেৰিট লিষ্টত, সেইখিনি সময়ত দেখা যাব। আৰু আপোনালোকে নিজেও এইখিনি কেলকুলেট কৰিব পাৰিব যদি আগৰ মেৰিট লিষ্টৰ লগত যদি আপোনালোকে মিলাই চায়। চ' কথালৈ আহোঁ। আনৰিজাৰ্ভৰ ক্ষেত্ৰত হাইলি ছেফ জোনত গ্ৰীণ জোনত ধৰা হৈছে 64 to 67% লখিমপুৰৰ কাৰণে। যদি আপোনাৰ 64 to 67 থাকে, তেতিয়াহ'লে আপোনাৰ চাকৰি সুৰক্ষিত বুলি অলমষ্ট ক'ব পাৰি। OBCৰ ক্ষেত্ৰত 61 to 65, SCৰ ক্ষেত্ৰত 59 to 63, ST প্লেইনছ আৰু ST হিলছ 58 to 63, আৰু ট্ৰি ট্ৰাইবছৰ কাৰণে 57 to 62। ঠিক তেনেকৈ ছেফ জোন মানে চাকৰিটো পোৱাৰ প্ৰায় 80 to 90% চান্সেছ, কিন্তু 100% আমি ক'ব নোৱাৰোঁ। 61 to 65 ছেফ জোনত বুলি ধৰিছোঁ। OBC 59 to 63, আনৰিজাৰ্ভ 61 to 65, SC 58 to 63, ST প্লেইনছ ST হিলছ 57 to 62, আৰু ট্ৰি ট্ৰাইবছৰ ক্ষেত্ৰত 56 to 61। এতিয়া আহোঁ বৰ্ডাৰ লাইন মানে বিভিন্ন ধৰণৰ ফেক্টৰ আছে বন্ধু বান্ধৱীসকল। বৰ্ডাৰ লাইন এইটো কাৰণে ধৰা হৈছে 50% চান্সেছ তেওঁলোকৰ চাকৰিটো হোৱাৰ সম্ভাৱনা 50-50, বিকজ দেৰ আৰ ছ' মেনি ফেক্টৰ্ছ। কিমান ৰিজেকশ্যন হ'ব, কিমান অভাৰলেপিং হৈছে, কিমানে ADREত বা গ্ৰেড 3 গ্ৰেড 4ত পাব, নহয় জানো, প্লাছ বহুখিনি GT PGT হৈ গ'ল। তাত যদি নেম লিষ্ট আহিছে, নামত যদি মেৰিট লিষ্টত যদি নাম আহিছে, তেওঁলোকে হয়তো ইয়াত নাপাব। গভৰ্ণমেণ্টে এইখিনি আকৌ কম্পেয়াৰ কৰি কিনে বা ধৰক ছেগ্ৰিগেট কৰি ওলাব, নহয় জানো। চ' কিমান কম্পিটিশ্যন হ'ব এইটো ডিপেণ্ড কৰিব। NISৰো কথা আছে। চ' কিমান ডকুমেণ্ট এক্সামশ্যন হ'ব বা নহ'ব। চ' এইখিনি ভিত্তি কৰি যদি আমি চাওঁ, বৰ্ডাৰ লাইনত 59 to 61 আনি যাবৰ কাৰণে তেওঁলোক বৰ্ডাৰ লাইনত চাকৰিটো পোৱাৰ চান্সেছ 50-50। ঠিক তেনেকৈ OBCৰ কাৰণে 58 to 60, SCৰ কাৰণে 57 to 59, ST প্লেইনছ ST হিলছৰ কাৰণে 56 to 58, আৰু ট্ৰি ট্ৰাইবছৰ কাৰণে 55 to 58। চ' বন্ধু বান্ধৱীসকল, যদি আমি তুলনামূলকভাৱে গোটেইখিনি যদি বস্তু আমি চালি জাৰি চাওঁ, এটা পইণ্ট আমি ধৰিব পাৰোঁ 60%, তাৰ 1 বা 2 ইফাল সিফাল হ'ব পাৰে। চ' এইখিনি যদি পাৰ্চেণ্টেজ আছে, চাকৰি এটি পোৱাৰ আশা আমি কৰিব পাৰোঁ। যদিও হাইলি ছেফ বা ছেফ জোনত কিছুমান পাৰ্চেণ্টেজ যদি নপৰেও, কম্পিটিশ্যন যদি ৰিডিউচ হয়, তেতিয়াহ'লে 59% থাকিলেও চাকৰিটো পাব পাৰে। এইটো সময়ত দেখা যাব কিমান কম্পিটিশ্যন হ'ব, কিমান ৰিজেকশ্যন হ'ব। চ' আজিলৈ লখিমপুৰ ডিষ্ট্ৰিক্টৰ এইখিনি আমি এনালাইচিছ কৰোঁ। পৰৱৰ্তী দিনত পুনৰ বিভিন্ন ডিষ্ট্ৰিক্টত আমি এনালাইচিছ কৰিম। আগৰ ডাটাখিনি আমি কম্পাইল কৰিম বা এনালাইচিছ কৰিম। চ' আগৰ ভিডিঅ'লৈ অপেক্ষা কৰক। আজিলৈ ইমানে। থেংক ইউ ভেৰি মাছ। গুড নাইট।